আপুনি যিকোনো মানুহ এজনৰ নাম ভাবকচোন, যিকোনো এজন ভাবিলে এতিয়া সেই মানুহজনৰ কিবা বেয়া গুণ এটা ভাবক ভাবিলে, আৰু এতিয়া সেই মানুহজনৰ ভাল গুণ এটা ভাবক। ভাল গুণটো ভাবিব অলপ টান হয়নে? সময় লাগিছে। পৃথিৱীৰ কোনো মানুহ পাৰফেক্ট নহয়। আচলতে বেয়া গুণটো আমি বিচাৰি পোৱাটো একদম সহজ, পটককে পাই যাওঁ, কিন্তু ভাল গুণ এটা বিচাৰি পোৱা আৰু সেইটো নিজ মুখেৰে প্ৰকাশ কৰাটো কিন্তু টান। কাৰণ ভাল গুণটো বিচাৰি পাবলৈ আমাৰ মনটো ভাল হ'ব লাগিব আৰু চাফা হ'ব লাগিব। আজিকালিৰ দিনত মানুহৰ লাইফটো মানুহবোৰে নিজে খুব ক্ৰিটিকেল কৰি লৈছে, যেন মোৰেই জীৱনত পৃথিৱীৰ আটাইতকৈ ডাঙৰ দুখ, মোৰেই জীৱনটোত বহুত টেনচন, তেনেকুৱা মানুহে ভাবি লয়। কিন্তু আমাৰ লাইফবোৰ সঁচাকে বহুত ইজি হৈ যাব যেতিয়া আমি সৰু সৰু বস্তুত সুখ বিচাৰি পাম, যেতিয়া বেছি এক্সপেক্টেশন নাৰাখো আমি, আৰু ঈশ্বৰ ওপৰৱালাই আমাক যিখিনি দিছে সেইখিনিৰ বাবে আমি তেখেতৰ ওচৰত যদি গ্ৰেটফুল হওঁ, তেনেহলে তেখেতে আৰু বেছিকৈ দিব। মই এটা কথা মন কৰিছো, আপোনালোকে কেতিয়াবা মন কৰিছে নে নাই জনাবচোন, যে ধুনীয়া মানুহ এজনে খুব প্ৰশংসা কৰে বেলেগক, খুব এপ্ৰিচিয়েট কৰে যে তুমি বহুত ধুনীয়া, ভাল। তাৰ পাছত ভাল মনৰ মানুহ এজনে মানুহক সহায় কৰি ভাল পায়, হেল্প কৰি ভাল পায়। কিন্তু কোনবোৰ মানুহে সমালোচনা বেছি কৰে? যিবিলাক নিজে ইনচিকিউৰ মানুহে সমালোচনা বেছি কৰে। আনক ডাউন দিয়া, ঠাট্টা কৰা, সমালোচনা কৰা, এইবোৰ কেতিয়াও এজন জ্ঞানী মানুহৰ কাম হ'বই নোৱাৰে। এইটো আচলতে মানৱীয়তাৰ একেবাৰে তলৰ ৰেংকৰ কাম, আৰু এইটো মানৱীয়তাৰ ক্ষেত্ৰত। আপুনি যদি কাৰোবাক আপলিফ্ট কৰিব নোৱাৰে, তেনেহলে ক্ৰিটিচাইজো নকৰিব, নে কি কয়? আৰু মোৰ কথাখিনি যদি আপোনালোকে এগ্ৰী কৰে আৰু ভাল পালে, তেনেহলে কমেণ্টত জনাব।